হয় নমস্কাৰ বৰডুমছা থানা অন্তৰ্গত ঋতু কোঠালগুৰি ঋতুবন গাঁৱৰ স্বৰ্গীয় ডালিম গোহাঁই যোৱা এমাহৰ আগতে তেওঁ স্বৰ্গগামী হ'ল। তেখেতৰ আত্মাৰ সদ্গতিৰ অৰ্থে পূৰ্বৰ ৰীতি নীতি অনুসৰি 3 দিনত তিলনি, 10 দিনত দহা, 20 দিনত কাজ, ঠিক তেনেধৰণেই পালন কৰি অহা হৈছে আমাৰ মাৰ সমাজৰ আমাৰ ভক্তপ্ৰাণ ৰাইজে। ঠিক তেনেদৰেই স্বৰ্গীয় ডালিম গোহাঁই আত্মাৰ সদ্গতিৰ কাৰণে অহা 23 তাৰিখে আমি দহাভোজ এই কৰ্মভাগী আয়োজন কৰা হৈছে। গতিকে আমি পৰিয়ালৰ হৈ মৃত্যু কুটুম আত্মীয় স্বজন পৰিয়ালবৰ্গ বন্ধু বান্ধৱ সকলোলৈকে আমি পাৰ্যমানে নিমন্ত্ৰণ কৰা হৈছিল। ঘৰে ঘৰে গৈ যদি অনিচ্ছাকৃতভাৱে পৰিয়ালবৰ্গৰ ফালৰ পৰা কাৰোবাক যদি নিমন্ত্ৰণ কৰাত থাকি গৈছে তাক আমি আগতীয়াকৈ ক্ষমা প্ৰাৰ্থনাৰে এই আমাৰ ছ'চিয়েল মাধ্যমৰ যোগেদি তেখেতলোকলৈ নিমন্ত্ৰণী শৰাই আগবঢ়াইছোঁ। গতিকে উক্ত দিনত একাজলি মৰম আৰু আশীৰ্বাদ আৰু তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে উপস্থিত হ'ব বুলি আশা ৰাখিছোঁ। আমি পৰিয়ালবৰ্গ সকলো ফালৰ পৰা আমাৰ পৰিয়ালবৰ্গ হৈ মৃত্যু কুটুম আত্মীয় স্বজনলৈ আমাৰ বন্ধু বান্ধৱ সকলোলৈকে পুনৰবাৰ নিমন্ত্ৰণ শৰাই আগবঢ়াইছোঁ। আমি গাঁৱৰ জ্ঞাতি সকলোৱে কাম কাজ আমি কৰিবলৈ চেষ্টা কৰিছোঁ। পৰিয়ালৰ পুত্ৰ সৰু পুত্ৰ আছে, গতিকে লক্ষেন গোহাঁই ডাঙৰীয়া আছে, আমি তেখেতেও নিমন্ত্ৰণ আগবঢ়াব। ভক্তপ্ৰাণ ৰাইজ তথা আত্মীয় স্বজন মৃত্যু কুটুম সকলোৱে আহি আমাৰ পিতৃ যি আদ্য স্বাৰ্থ, এই আদ্য স্বাৰ্থখন সুচাৰুৰূপে পৰিচালনা কৰাৰ লগতে এপাক সকলোৱে দেখা কৰিলে আমি কৃতাৰ্থ হ'ম বুলি আশা ৰাখি মোৰ ফালৰ পৰা নিমন্ত্ৰণ শৰাই আগবঢ়ালোঁ। ধন্যবাদ।